আমি ভাবোঁ যে অসমীয়া সমাজখনক তেখেতসকলে বা এটা জনগোষ্ঠীক যিটো সেৱ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেখেতসকলে সেই প্ৰতিপন্ন কৰা ব্যৱস্থাটোক তেখেতসকলে যি ভেঙুচালি কৰিব বিচাৰিছে যে জনগোষ্ঠীটোক এই জনগোষ্ঠীটোৱে কেতিয়াও মানি নাথাকে আৰু আহোম জনগোষ্ঠী অপমান সহ্য কেতিয়াও নকৰে। আমি সেইকাৰণে আহ্বান জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে আমাৰ মাজত আহি যিটো তেখেতলোকে ক্ষমা খোজাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু এই ব্যৱস্থাটো কিন্তু বেছি দূৰলৈ গতি কৰিব আৰু ধৰ্ম আৰু জাতিৰ নামত যেতিয়া এখন যুদ্ধ হয় কিন্তু কেতিয়াও আপোনাৰ ধৰ্ম তাত সদায় পৰাজয় হয়, জাতিয়ে সদায় আগবাঢ়ি আহে। গতিকে আপুনি দেখিছে যে গহপুৰৰ 17টা পৰিয়াল আহিছে, আজি আপোনাৰ শিৱসাগৰতো আমাৰ পৰিয়াল ওলাই আহিছে, যে শংকৰ সংঘৰ পৰা আমি যিমানসকল ওলাই আহিছে সকলোকে আদৰণি জনাইছোঁ। আৰু এই সংঘাতটো দূৰ কৰিবৰ কাৰণে কিন্তু শংকৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকে আগভাগ ল'ব লাগিব। তেখেতলোকে আগভাগ লৈ যদি এই মীমাংসাটো যাতে শেষ কৰিব যদি বিচৰা নাই তেতিয়াহ'লে অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব। আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব, গণতান্ত্ৰিকভাৱে তেখেতসকলক বাধা প্ৰদান কৰিম। যদি তেখেতসকলে এই ব্যৱস্থা মানে তেখেতসকলক যিহেতু ধৰ্মৰ আৰু তেখেতসকলে নিজে কয় যে তেখেতসকলে সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে নিৰামিষ ভোজী হৈ তেখেতলোকে মানে মগজুৱে যুদ্ধ কৰিব বিচাৰে। আৰু আমি জানে আহোম মানুহখিনিয়ে সকলো খাদ্য খায় যিবোৰ তেখেতসকলে সাত্বিক বুলি নকয়, তেনেকুৱা ধৰণৰ আমি খাদ্য খোৱা একেবাৰে উত্তেজিত জাতি। গতিকে এনেকুৱা জাতিৰ লগত আচলতে যুদ্ধ বিগ্ৰহ কৰাতকৈ তেখেতসকলে সমস্যাৰে সমাধান কৰি যাতে বিষয়টো আগুৱাই লৈ যায় তাৰ কাৰণে আমি তেখেতসকলক শেষবাৰৰ কাৰণে আজি এই দিছপুৰ প্ৰেছ ক্লাবত আমি আহ্বান জনাইছোঁ আৰু ভাবোঁ তেখেতসকলৰ সেই যিটো জনগোষ্ঠী বা জাতিৰ লগত তেখেতসকলক সংঘাতত নগৈ যাতে সমস্যাটো সমাধান কৰিবলৈ তেখেতসকলে যত্ন কৰিব বুলি আমি আশা ৰাখিছোঁ।